সাংবাদিকৰ প্ৰশ্ন আছিল মুখ্যমন্ত্ৰীৰ সমষ্টিত পাহাৰ কটা সন্দৰ্ভত কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি সুধিলে সাংবাদিকৰ নাম শ্বাহ আলম নামৰ সাংবাদিকক ধৰ্মৰ নামত ৰাজহুৱাকৈ অপমানিত কৰিলে নেকি হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ নামটো কি শ্বাহ আলম আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে সব বস্তু যেনেকে মিলাই দিছে আমি থাকিম না এটা প্ৰতিদিনও কৰিছে কেইবাটাও নিউজ চেনেলে কৰিছে মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমি বৰ থাকিম নে নাই অসমত আমাক থাকিব দিব নে নাই কালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক শ্বাহ আলমৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সাম্প্ৰদায়িক বিভাজন কৰাৰ অভিযোগ উত্থাপিত হৈছে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ ব্যক্তিগত শিক্ষা অনুষ্ঠান USTMক জগৰীয়া কৰি আহিছে কালি গুৱাহাটীত সাংবাদিকক বাইট দি থকাৰ সময়তো মুখ্যমন্ত্ৰীগৰাকীয়ে USTM সন্দৰ্ভত মন্তব্য কৰি আছিল সেই সময়তে এগৰাকী সাংবাদিক শ্বাহ আলমে হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিত বহু কেইটা পাহাৰ কটা সন্দৰ্ভত প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীক কিন্তু উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাম সুধিলে সাংবাদিকগৰাকীৰ যেতিয়া সাংবাদিকজনে নিজৰ নাম শ্বাহ আলম বুলি ক'লে তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিলে এনেদৰে স্যাৰ আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী পাহাৰ কাটিছে তো পাহাৰ বন্ধ কৰাব লাগিব আপোনালোকে টিভিৰ ফুটেজ দিয়ক গৈ বন্ধ কৰাব লাগিব কুম্ভনগৰ মান্দাকাটা এই পাহাৰসমূহ এইবিলাকতো ৰেভিনিউ পাহাৰ তাৰ পৰাতো সব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই না USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে কাৰণটো কি আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM এই বিষয়টো চৰ্চা লাভ কৰিছে চৰ্চাটো মই গোটেই চৰ্চাটো চাই আছো যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে লগতে আমচাঙৰ বিষয়টো আছে মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে এনেকে জাতি থাকিব নেকি গোটেই বিষয়টো স্যাৰ সেউজীকৰণৰ ক্ষেত্ৰত মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন গুৱাহাটীত পানী আহা তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে আপোনাৰ নামটো কি শ্বাহ আলম আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে সব বস্তু যেনেকে মিলাই দিছে আমি থাকিম না এটা প্ৰতিদিনও কৰিছে কেইবাটাও নিউজ চেনেলে কৰিছে মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমি বৰ থাকিম নে নাই অসমত আমাক থাকিব দিব নে নাই কেতিয়াবা এই কথাখিনি ক'ব কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই সেই বস্তুটো শ্বাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না হয়নে আজি কালি আইন আহিব নহয় নাই আমি একো নাই খালি মই হাঁহিয়াই কৈছোঁ যে আমি এখন অসমত থাকিব পাৰিম নাই সেইটো আমাক বুজাই দিব বিষয়টো যিহেতু চৰ্চা সেইকাৰণে সুধিলোঁ চৰ্চিত বিষয় কাৰণে কৈছোঁ আটাইতকৈ চৰ্চিত বিষয় হ'ল ডেম'গ্ৰাফিক চেঞ্জ গতিকে শ্বাহ আলম মহিবুল হকে হিমন্ত বিশ্ব শৰ্মা ৰামেশ্বৰ তেলীক থাকিব দিব নাই এইটো কেতিয়াবা ডিছকাছ কৰিলোঁ আমচুৱে প্ৰতিবাদ কৰিব বুলি কৈছে দিল্লীত আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আমচুৱে যিমানে প্ৰতিবাদ কৰে এইটো মোৰ কাৰণে চাৰ্টিফিকেট তাৰমানে কৈ যাব যে অসমৰ মুখ্যমন্ত্ৰী এজন আছিল যে সি আমচুৰ লগত কাজিয়া লাগিছিল আমচুৰ লগত যুঁজিছিল চাৰেণ্ডাৰ কৰা নাছিল মোৰ নামটো ইতিহাসত মই তেনেকেই লিখি যাব বিচাৰোঁ যে থকাৰ দিনাখনলৈকে বীৰৰ দৰে যুঁজি থাকিম তেনেকেই মোৰ নামটো লিখি যাওক আৰু তেনেকৈ মোৰ নামটো লিখি উত্তেজিত কৰি আছে ধৰক ৰাইজক তেনেকৈ দিল্লীত কোনো নাই উত্তেজিত কৰিলেও ইয়াত মই আছোঁ একো কৰিব নোৱাৰোঁ মোৰ কাম আছে মুছলিম পাৰ্চনেল ল কালি পাছ কৰোৱা পাছ কৰাই দিম উত্তেজিত কৰি থাকিব উত্তেজিত কৰিলেও কাজিৰ দোকান বন্ধ যিমানে উত্তেজিত নহওক কিয় এটা কামত লাগিছোঁ যেতিয়া তাক চেছ কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সন্দৰ্ভত আমি ফোনযোগে প্ৰতিক্ৰিয়া গ্ৰহণ কৰিছিলোঁ সাংবাদিক শ্বাহ আলমৰ কি ক'লে এই সন্দৰ্ভত শ্বাহ আলমে শুনি লোৱা হওক শ্বাহ আলম ডাঙৰীয়া নমস্কাৰ এনজে মিডিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ
কালি আমি যিটো দেখিবলৈ পালো আচলতে আপুনি মুখ্যমন্ত্ৰী মহোদয়ক এটা প্ৰশ্ন কৰিছিলে আৰু তাৰ পাছত তেখেতে আপোনাক যি ধৰণে প্ৰত্যুত্তৰ দিলে তাক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে আমি সেয়া গুৱাহাটী প্ৰেছ ক্লাবেই হওক বা বিভিন্ন সচেতন মহলে হওক সকলোৱে একমুখে ইয়াৰ বিৰোধিতা কৰিছে। আচলতে কি হৈছিলে, কিয় মানে মুখ্যমন্ত্ৰীয়ে আপোনাক তেনেদৰে ক'বলগীয়া হ'ল? আচলতে সমগ্ৰ বিষয়টো এটা সৰু ঘটনা আছিলে আৰু সৰু প্ৰশ্ন এটা আছিলে। মুখ্যমন্ত্ৰীক এটা সামান্য বিষয় এটা সোধা হৈছিলে যে আপোনাৰ সমষ্টিৰ বহুকেইখন পাহাৰ কটা হৈছে, এই সন্দৰ্ভত আপুনি নজৰ দিব নেকি? এই বিষয়টো মই তেওঁক সুধিছিলোঁ আৰু তাৰ পাছত তেওঁ ক'লে যে পাহাৰ কটা হৈছে, বিষয়টো চাব লাগিব, ক'ত ক'ত কটা হৈছে আপোনালোকে আগবঢ়াব তথ্য। লগে লগে মই যিহেতু মোৰ হাতত কিছু তথ্য আছিল, মই লগে লগে ক'লোঁ মান্তাকাটা পাহাৰ বা কুম্ভনগৰ পাহাৰ, এনেকৈ যি উত্তৰ গুৱাহাটীৰ কেইবাখনো পাহাৰ কটা হৈছে এই বিষয়টো মই তেওঁৰ ওচৰত দাঙি ধৰিছিলোঁ। আৰু তাৰ পাছতে তেওঁ লগে লগে মোক সুধিলে আপোনাৰ নাম কি, USTM-ৰ লগত সমগ্ৰ বিষয়টো সাঙুৰিলে আৰু মোক প্ৰশ্ন কৰিলে আপোনাক USTM-ৰ পৰা এইটো সুধিব দিয়া হৈছে নেকি, আপোনালোকক এড দিয়ে নেকি USTM-এ? প্ৰথম কথা হ'ল যে মই যিটো প্ৰতিষ্ঠানত কাম কৰোঁ এই প্ৰতিষ্ঠানটোত বিগত 2 বছৰ ধৰি আমাৰ কোনো এড চলি থকা নাই। আমাৰ নিউজ নাও যিটো প্ৰতিষ্ঠান, এই নিউজ নাও প্ৰতিষ্ঠানত কোনো এড চলি থকা নাই USTM-ৰ। আৰু দ্বিতীয় কথাটো হ'ল যে মুখ্যমন্ত্ৰীক মই এটা প্ৰশ্ন কৰিছিলোঁ তেওঁৰ সমষ্টি ৰিলেটেড, বা তেওঁৰ সমষ্টি নহ'লেও অসমৰ এটা যিহেতু অঞ্চল মান্দাকাটা জালুকবাৰী সমষ্টিৰ হ'ব পাৰে, বা জালুকবাৰীৰ তেওঁ যিহেতু বিধায়ক আৰু লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী, গতিকে তেওঁক প্ৰশ্নটো মই দাঙি ধৰিছিলোঁ। আৰু এটা যিকোনো বিষয় এটা মুখ্যমন্ত্ৰীৰ সন্মুখত বা মন্ত্ৰীৰ সন্মুখত বা যিকোনো বিধায়ক এগৰাকীৰ সন্মুখত সেয়া শাসকীয় বা বিৰোধী তেওঁলোকৰ যদি স্থানীয় বিধায়ক হয় তেনেধৰণৰ সমস্যা এটা তুলি ধৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে সেই দায়িত্ব আৰু কৰ্তব্য মই পালন কৰি, সাংবাদিকৰ ধৰ্ম পালন কৰি সেই বিষয়টো তেওঁৰ ওচৰত তুলি ধৰিছিলোঁ। কিন্তু তাৰ লগে লগে তেওঁ যিটো বিষয়ত উত্তৰ দিব লাগিছিল যে মান্তাকাটা পাহাৰ কৰ্তনক লৈ তেওঁ কি দৃষ্টি দিব, বা এগৰাকী স্থানীয় বিধায়ক তথা লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে এই সমগ্ৰ বিষয়টো কিয় কটা হৈছে, বা যদি কাটিব পাৰে বা বন বিভাগৰ অনুমতি লৈয়ে কটা হৈছে নেকি, এই বিষয়টো তেওঁ যদি কটা হৈছে তেনেধৰণৰ তেওঁ যদি সেই বিষয়টো সাধাৰণভাৱে ক'লে হয় যে বন বিভাগৰ অনুমতি আছে বা পাহাৰ কাটিব পাৰে, সেই বিষয়টো ল'লে হয়তো বিশেষ তেনেকুৱা ক'বলগীয়া একো নাছিল, বা যদি তেওঁ ক'লে হয় যে এই বিষয়টো মই নজৰ দিম তেতিয়াও হয়তো ক'বলগীয়া নাছিল। কিন্তু তেওঁ সেই উত্তৰটো দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীগৰাকীয়ে মোক ব্যক্তিগতভাৱে কেতবোৰ প্ৰসংগ টানি আনি আক্ৰমণ কৰা দেখিবলৈ পোৱা গ'ল। যেনে ধৰক মোৰ নাম সুধিলে, আপোনাৰ নামটো কি? মই যেতিয়া ক'লো যে শ্বাহ আলম, তেওঁ লগে লগে মোক এক প্ৰকাৰ তেওঁ ক'বলৈ আৰম্ভ কৰিলে যে মহবুবুল হক USTM-ৰ বা শ্বাহ আলম আপোনালোকে আমাক অসমখনত থাকিব দিবনে, আমি থাকিব পাৰিমনে, এনেধৰণৰ যিবোৰ এক প্ৰকাৰ উপলুঙাসূচক মন্তব্য কৰিলে। এই উপলুঙাসূচক মন্তব্য আচলতে মোক এগৰাকী স্বাভিমানী অসমীয়া হিচাপে মোক কিছু আঘাত কৰিছে। আৰু যিহেতু মই এগৰাকী হাড়ে হিমজুৱে অসমীয়া, আৰু যিহেতু আমাৰ এক দীঘলীয়া ইতিহাস আছে, সেই পাথৰুঘাটৰ সেই অঞ্চলৰ পৰা আদি কৰি আমাৰ পূৰ্বপুৰুষ পাথৰুঘাটৰ তাৰ পৰা অঞ্চলৰ পৰা আদি কৰি এটা দীঘলীয়া ইতিহাস আছে। মই এগৰাকী গৰীয়া, তেওঁ যি জনগোষ্ঠীকেইটাক স্বীকৃতি দিছিলে যে গৰীয়া, মৰীয়া, দেশী, জলহা, চৈয়দ এই 5টা খিলঞ্জীয়া বুলি, সেই খিলঞ্জীয়া জনগোষ্ঠীৰেই এগৰাকী সন্তান হৈছোঁ মই। আৰু তাৰ পাছত তেওঁ যিহেতু উপলুঙাসূচক মন্তব্য কৰিলে আৰু এক প্ৰকাৰ মোৰ নামটো শুনাৰ লগে লগে, শ্বাহ আলম নামটো শুনাৰ লগে লগেই তেওঁ যেনেধৰণে এক প্ৰকাৰ উপলুঙাসূচক মন্তব্য কৰিছে, ই মোক ব্যাহত কৰিছে, আঘাত দিছে, স্বাভিমানক আঘাত দিছে। আচলতে মই ভাবোঁ যে তেওঁ এনেধৰণৰ মন্তব্য কৰিব নালাগিছিল। ইয়াৰ পৰিৱৰ্তে যদি তেওঁ সামান্যভাৱে বিষয়টো ক'লে হয় যে মান্তাকাটা পাহাৰ কৰ্তন কৰা বিষয়টো তেওঁ নজৰ দিব বা সমগ্ৰ বিষয় চাব, তেতিয়াহ'লে হয়তো ইমানখিনি বিতৰ্ক নহ'ল হয়, বা মই এগৰাকী স্বাভিমানী অসমীয়া হিচাপে আঘাত নাপালো হয়। তেওঁ যেনেধৰণে মোক প্ৰশ্ন কৰিলে, মোৰ শৈশৱ বাগানত, চাহ বাগানত পাৰ হোৱা, মই চাহ বাগানত ডাঙৰ দীঘল হোৱা, মই নেপালী, আদিবাসী বা মোৰ যি শৈশৱৰ যিসকল বন্ধু সেয়া প্ৰতিগৰাকী হিন্দু বন্ধুৰ মাজত মই পাৰ হোৱা, মোৰ আজি য'ত মই থাকোঁ চাহ বাগানৰ কোৱাৰ্টাৰত, এফালে মোৰ সোঁফালৰ ঘৰটো হৈছে খ্ৰীষ্টিয়ান, বাওঁফালৰ ঘৰটো হৈছে আদিবাসী, সন্মুখৰ ঘৰত থাকে বিহাৰী সম্প্ৰদায়ৰ লোক। তেনে এক মই মিশ্ৰিত পৰিৱেশত, যিটো আমাৰ সাধাৰণ সচৰাচৰ অসমীয়া সমাজ বা ভাৰতীয় সমাজ ব্যৱস্থাত যেনেধৰণে আমি দেখোঁ তেনেকুৱা এটা পৰিৱেশত ডাঙৰ হোৱা মই এগৰাকী ল'ৰা। আৰু তাৰ পাছত যিহেতু মোক তেওঁ যিসমূহ বিষয় আচলতে ক'ব বিচাৰিলে বা ইনডাইৰেক্টলি ক'লে, ই কিছু মোক আঘাত কৰিছে। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ মন্তব্য নকৰিলে হয়তো সমগ্ৰ বিষয় বিতৰ্কৰ মাজতো নোসোমালহেঁতেন, বা এনেধৰণে হয়তো নক'লে মই আঘাত নাপালোহেঁতেন।
হয়, আপুনি নিশ্চয় আঘাত পাইছে আৰু আপোনাৰ স্বাভিমানত আঘাত আনিছে। কিন্তু মই আপোনাৰ পৰা আচলতে এইটো জানিব বিচাৰিম, যিহেতু আপুনি বৰ্তমান সময়ত গুৱাহাটীত সাংবাদিকতা কৰি আছে, গুৱাহাটীৰ আচলতে যিটো ইছ্যু লৈ সংবাদমেলখন আমি দেখিবলৈ পাইছিলোঁ, USTMৰ কথাটো, গুৱাহাটীৰ যিটো এটা জ্বলন্ত সমস্যা, বানপানী, কৃত্ৰিম বানপানীৰ সমস্যাটো, সেইটো কথা যেতিয়া ওলালে তেতিয়া ক'ৰবাত নহয় ক'ৰবাত এই মানে ধৰ্মৰ কাৰ্ডটো খেলি ইছ্যুটো ডাইভাৰ্ট কৰিব বিচৰা হৈছে নেকি? আপুনি কি ভাবিলে মানে? সেইটো ধৰক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি ভাবি কথাখিনি ক'লে সেই বিষয়ে মই মতামত দিব বিচৰা নাই। কিন্তু তৎসত্বেও এটা কথা, যিহেতু USTMৰ বিষয়টো ওলাই আছিলে, কিন্তু মই USTMৰ বিষয়টোৰ লগত ৰিলেট কৰি সেই কোনো কথাই সোধা নাছিলোঁ, বা মই USTM শব্দটো মেনশ্যন কৰা নাছিলোঁ। মই কেৱল এটা কথাই সুধিছিলোঁ যে উত্তৰ গুৱাহাটীৰ মান্তাকাটা বা কুম্ভনগৰ এইসমূহ অঞ্চলত পাহাৰ কটা হৈছে, গতিকে এইসমূহ গুৰুত্ব দিব নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া বুলি মই প্ৰশ্নটো কৰিছিলোঁ। আৰু তাৰপিছত তেওঁ যিহেতু ক'লে যে মই USTMৰ মানে আপোনালোকে মান্তাকাটাৰ পাহাৰৰ কথা কৈছে, মান্তাকাটাৰ পৰা গুৱাহাটীত বানপানী হ'বলৈ হ'লে ব্ৰহ্মপুত্ৰখন পাৰ হৈ আহিব লাগিব। তাৰপিছত মই লগে লগে তেওঁক মই উভতি আকৌ এটা প্ৰশ্ন কৰিছিলোঁ যে মই বানপানী ৰিলেটেড মই সোধা নাই, মই আপোনাক সুধিছোঁ বননীকৰণৰ কথা বা সেউজীকৰণৰ কথা। যিহেতু মুখ্যমন্ত্ৰী, আমি সেই ক্ষেত্ৰত প্ৰশংসাযোগ্য, মুখ্যমন্ত্ৰীক আমি প্ৰশংসা কৰোঁ যে অমৃত বৃক্ষ অভিযানৰ নামত তেওঁ যেনেদৰে এটা জনসচেতনতা আনিছে যে গছ পুলি ৰুব লাগে, নিশ্চয়কৈ গছ পুলি ৰুব লাগে, যেনেধৰণৰ গ্ল'বেল ৱাৰ্মিং হৈছে তেনে প্ৰেক্ষাপটত আমি ফৰেষ্টেশ্যন কৰিব লাগে। সেই সচেতনতাটো যিহেতু মুখ্যমন্ত্ৰীয়ে আনিছে, আৰু তাৰ পাছত তেওঁৰ সমষ্টিতে যিহেতু এনেধৰণৰ বন ধ্বংস হৈছে, দুদিন পূৰ্বে আমি বাতৰি পৰিৱেশন কৰিছিলোঁ তেওঁৰ সমষ্টিতেই APDCL গছ কটাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিলে। যিসকলে কাটিব গৈছিলে স্থানীয় ৰাইজে আপত্তি দৰ্শাইছিলে, APDCLৰ কৰ্মীক তেওঁলোকে অপদস্থ কৰিছিলে, বন বিভাগ আহিবলগীয়া হৈছিলে তেওঁৰ যি উত্তৰ গুৱাহাটীৰ একাংশ অঞ্চলত। এনেসমূহ বিষয় যিহেতু সচৰাচৰ ঘটি আহিছিলে উত্তৰ গুৱাহাটী আৰু মুখ্যমন্ত্ৰীৰ সমষ্টিত, গতিকে সেই বিষয়সমূহ এগৰাকী সাংবাদিক হিচাপে তেওঁৰ সন্মুখত হয়তো তেওঁ যিহেতু ব্যস্ত থাকে, হয়তো তেওঁৰ সেই ব্যস্ততাৰ মাজত তেনেধৰণৰ বাতৰিসমূহ কেতিয়াবা হয়তো তেওঁৰ নজৰত নপৰিব পাৰে। গতিকে সেয়া মই তুলি ধৰিছিলোঁ তেওঁৰ সন্মুখত। যদি তেওঁ গম পোৱাও নাছিলে, গম পাওক বা গম পাইছিলে যদিও সেইটোৰ ওপৰত কি ব্যৱস্থা লোৱা হ'ব সেইটো তেওঁৰ পৰা জানিব বিচাৰিছিলোঁ। যিহেতু মই সম্পূৰ্ণ বিষয়টো কোনো ধৰণৰ USTMৰ লগত ৰিলেটেড নাছিল, বা সেই বিষয়টো মই গুৱাহাটীৰ কৃত্ৰিম বানৰ লগত ৰিলেটেড কৰি সোধা নাছিলোঁ। মই যিহেতু প্ৰকৃতিৰ বিষয়টোক লৈ সুধিছিলোঁ, গতিকে সেই বিষয়টোক লৈ তেওঁ এনেধৰণে টানি আনিলে, USTMৰ লগত গোটেই বিষয়টো সংযোগ কৰিলে, এটা অন্য ৰূপ দিবলৈ চেষ্টা কৰিলে, এয়া আচলতে দুৰ্ভাগ্যজনক। ধন্যবাদ আপুনি সময় দিয়া। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক গৰিহণা দিলে গুৱাহাটী প্ৰেছ ক্লাবৰ লগতে ৰাজ্যৰ সচেতন মহলে। গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰে NJ মিডিয়াৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। দিলৱাৰ হুছেইন ডাঙৰীয়া, আপোনাক NJ মিডিয়ালৈ স্বাগতম জনাইছোঁ। আমি কালি দেখিবলৈ পালোঁ এগৰাকী সাংবাদিক শ্বাহ আলম, তেখেতক মুখ্যমন্ত্ৰী মহোদয়ে এটা প্ৰশ্ন, তেওঁ মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰোঁতে মুখ্যমন্ত্ৰী মহোদয়ে যিটো আচলতে উত্তৰ দিলে, এই উত্তৰটোৱে আজি আমি দেখিবলৈ পালোঁ গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। সচেতন মহলত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আপুনি গুৱাহাটী প্ৰেছ ক্লাবৰ এগৰাকী প্ৰতিনিধি হিচাপে হওক বা এগৰাকী সাংবাদিক হিচাপে হওক, এই সমগ্ৰ ঘটনাটোত কিদৰে চাই, কি ক'ব? হয়, আচলতে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এগৰাকী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁক যিধৰণে তুচ্ছ তাচ্ছিল্য কৰিলে, বিশেষকৈ সাংবাদিকৰ ধৰ্মক তেওঁ টানি আনিব খুজিলে, এটা অতি গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ বিষয় এটা, যিটো শেহতীয়াভাৱে সমগ্ৰ ৰাজ্যত ইছ্যু হৈ আছিল। প্ৰকৃততে দেখা পোৱা গৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত উত্তৰ নাছিল। সাংবাদিকগৰাকীয়ে যিটো প্ৰশ্ন উত্থাপন কৰিছিল, সেই প্ৰশ্নৰ উত্তৰটো তেওঁ দিব পৰা নাছিল। সেইকাৰণে সাংবাদিকগৰাকীৰ নাম সুধি লৈ তাৰ পাছত তেওঁ সাংবাদিকগৰাকীৰ ধৰ্মত ধৰি তেওঁ বিষয়টো আনফালে ঢাল খুৱাবৰ কাৰণে চেষ্টা কৰিলে। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীক লৈ যিধৰণে তেওঁ কিছুমান বক্তব্য দাঙি ধৰি আছিল, সেই বক্তব্য ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে, বিতৰ্ক হৈছে, বহুতে তেওঁক সমালোচনাও কৰিছে। আৰু সেই প্ৰসংগত গৈ সাংবাদিকগৰাকীয়ে যিগৰাকী সাংবাদিকে প্ৰশ্ন কৰিছিল, তেওঁ কৈছিল যে মান্দাকাটাত পাহাৰ কথা হৈ আছে, সমষ্টিৰ অন্তৰ্গত এটা অঞ্চল, গতিকে সেই বিষয়টো লৈ পেলাই তেওঁ কি প্ৰতিক্ৰিয়া দিয়ে। লগে খৰ্গগ্ৰস্ত হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী, আৰু তেওঁ সাংবাদিকগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে। আৰু এই বিষয়টোৱে আমাৰ সকলো সাংবাদিকক অত্যন্ত আমি দুখ পাইছোঁ, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। কেৱল তেওঁকে নহয়, প্ৰতিগৰাকী ৰাজনীতিকলৈ আমি আহ্বান থাকিলে, সাংবাদিকৰ আচলতে কোনো ধৰ্ম
নাথাকে। আমাৰ কোনো ৰাজহুৱা ধৰ্ম নাই। আমি যেতিয়া কৰ্তব্যত ওলাই আহোঁ, আমি আমাৰ ধৰ্ম আমাৰ বেডৰুমত সোমোৱাই থৈ আহোঁ। আমাৰ ধৰ্মই হ'ল সাংবাদিকতা, আমাৰ বৃত্তি হ'ল সাংবাদিকতা, আৰু আমাৰ ধৰ্মগ্ৰন্থ হ'ল সংবিধান। গতিকে ইয়াৰ আওতাত থাকি আমি কাম কৰি যাওঁ। আৰু সাংবাদিকৰ মাজত ইমান দিনে দেখা পোৱা গৈছিল যে ৰাইজৰ মাজত এক বিভাজনৰ বিভিন্ন সময়ত চেষ্টা কৰি আহিছে বিভিন্ন ৰাজনৈতিক নেতাসকলে, আৰু এইবাৰ সাংবাদিকৰ মাজতো এক প্ৰকাৰ বিভাজন অনাৰ কাৰণে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। আমি অতি স্পষ্টভাৱে গুৱাহাটী প্ৰেছ ক্লাবৰ ফালৰ পৰা তেনেধৰণৰ ৰাজনৈতিক নেতাসকলক সকীয়াই দিব খুজিছোঁ আৰু তেওঁলোকৰ প্ৰতি আহ্বান জনাইছোঁ যাতে সাংবাদিকৰ মাজত বিভেদৰ বীজ যাতে নিশিচে। তেওঁলোকে সাংবাদিকসকল এক, আৰু তেওঁলোকৰ ধৰ্মই হ'ল কেৱল কৰ্ম, আৰু তাৰ প্ৰতি আমি বিশ্বাসী। গতিকে সেই কাৰ্যক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই কাৰ্যক গৰিহণা দিছোঁ, আৰু বাকীসকলকো এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবৰ বাবে আমি আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কিমান গ্ৰহণযোগ্য? সাংবিধানিক পদবীত অধিষ্ঠিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰা উচিত নে? এই সন্দৰ্ভত আপোনাৰ মতামত কি জনাব পাৰে কমেণ্ট বক্সত। নিউজ ডেস্ক ৰিপৰ্ট, NJ Media।